আর পাণ্ডুর নন্দন বীর ধনঞ্জয় মৃগমা রিবক যাই ঘোর অরণ্যত প্ৰৱেশ কৰিলায়ো মৃগ কৈটো বিচাৰি নাপাই মৃগ কৈটো নাপাইলা গংগাৰ তীৰত উপস্থিত হইলা ও হৰি গংগাৰ তীৰত উপস্থিত জলতনা মিলায়ো হেন কালে অঘটন ঘটিলা এটা চাও পিয়াহত কাতৰ হৈ অৰ্জুন গংগা নদীত পানী খাব নমাৰ লগে লগে কিয় ঘটন ঘটিছিল সেইদিনাখন গংগা নদীত উলুপি নামে নাগ কন্যা আছিল হেহি ঠাই আৰু উলুপি কোন আছিল সেই পাতালৰ নাগ ৰজা ধৃতৰাষ্ট্ৰৰ নাগ ৰজা ধৃতৰাষ্ট্ৰৰ দূৰৰ পৰা অৰ্জুন দেখিলন্ত তাই অৰ্জুনৰ ৰূপ দেখি
উলুপিয়ে মনে মনে ভাবে ৱাহ ইমান সুন্দৰ পুৰুষ এজনে আহি মোৰ ওচৰত পানী খাই যায় ইয়াক মই এতিয়াই হৰণ কৰি পাতাললৈ লৈ যাম তাৰ পিছত উলুপি ৰৈ নাথাকিলা পাতালপুরে নিয়া বীর পাতালপুরে নিয়া বীর ও কান্দ দেখি ওর জুনে ও কান্দ দেখি ওর জুনে অর্জুনে বুলন্ত তুমি অর্জুনে বুলন্ত তুমি কি নাম কোয়া কইনা এই মোৰ নাম সুধিছা মই এই কথা শুনি অর্জুনে ও হাই বেলা পুনরায় উলুপিয়ে পুনরায় উলুপিয়ে এতিয়া কওকচোন আপোনাক মই এতিয়া আপুনি বুলি মাতিম নে তুমি বুলি মাতিম তুমি বুলিয়েই মাতা তেনেহলে কোৱাচোন তোমাৰ নামটো কি ও মৃগ শিকাৰ কৰিবলৈ আহিছিলো আরে কি হল দৌৰ মাৰিলে যে লাজ কৰিছা হৰণ কৰি আনিলাম ও গংগাৰ তীৰত ও পাণ্ডুৰা নন্দনময় বীৰ ধনঞ্জয় মই এই ধনঞ্জয় পাণ্ডুৰ নন্দন ধনঞ্জয় পিতাই কয় নহয় কেতিয়াবা তোমাৰ নাম মানে অৰ্জুন আৰু তুমিয়েই মানে পাণ্ডৱৰ তৃতীয় ভাতৃ নহয় জানো হে দুয়োৰে ৰূপত মুগ্ধ হৈ আৰু এই কথা পাতালত এই কথা পাতালত আৰু না কইনা হবে এই খবৰ ও শুনিবা ক
মাতামাতি কৰি খবে ও মাতামাতি কৰি খবে এ বনিহঁত এই ইয়াক দেখোন চিনাকি চিনাকি লাগিছে ক'বাত দেখছোৱে দেই ক'বাত দেখছো আরে হিমতে নারী খবে এ হিমতে নারী খবে হেনকালে নাগে রজাই হেনকালে নাগে রজাই নমস্কাৰ নমস্কাৰ আহিছে খবৰটো কোনে দিছে হয় 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 মানে মোৰ একমাত্ৰ কইনা সন্তান উলুপি এই ল'ৰাটোক গংগা নদী তীৰৰ পৰা লৈ আহিছে লোকপ্ৰবাদ আছে জোৰাবলৈ ভাঙি দিব নালাগে হয় হয় পাতি দিব লাগে গতিকে ইহঁতৰ যেতিয়া মনটো মিলিছে মই ৰৈ থাকো কিয় গতিকে লেঠাটো আজি উলুপিৰ বিয়া হে ৰাম ৰাম আনন্দে নধৰে হিয়া যতনা গো কন্যা ওলাই আহিলা যতনা গো কন্যা ওলাই আহিলা উলুপিৰ ঘৰ ভৰিলা হে ৰাম ৰাম আনন্দে নধৰে হিয়া সবে মিলি অর্জুন উলুপির বিয়া পাতে গেলা ওই উলুপির সঙ্গে অর্জুন ওই উলুপির সঙ্গে অর্জুন
হে কালক্রমে উলুপি গর্ভবতী হে কদিনা ধনঞ্জয় হে কদিনা ধনঞ্জয় উলুপি বহুদিনৰ পৰা তোমাক কথা এটা কম বুলি ক'ব পৰা নাই প্ৰিয়ে আৰু এই কথাটো নকোৱাৰ বাবে নিজৰে মোৰ খুব বেয়া লাগি আছে উলুপি মই তোমাক মোৰ নামটোহে কৈছিলোঁ কিন্তু মোৰ ঘৰ ক'ত মই তোমাক কোৱা নাছিলোঁ মোৰ ঘৰ হস্তিনাপুৰত ভাই ভাৰজাক মই তাত এৰি থৈ আহি তোমাৰ সৈতে মই পাতালত আছোঁ গতিকে প্ৰিয়ে মই ভাবিছোঁ যে মই মোৰ ভাতৃসকলৰ লগত আলোচনা কৰি তোমাক আহি প্ৰিয়ে মই এই পাতালপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাম গতিকে প্ৰিয়ে মই আজি এই নিস্থানলৈ উভতি যাম অৰ্জুনে বুলন্ত প্ৰিয়া দুখন কৰিবা ধৰ্মলৈ মনত পেলাই কান্দি নাথাকিবা আকৌ ঘূৰি আহিম মই প্ৰিয়ে আহি তোমাক আহি লৈ যাব ইমানকৈ উলুপিয়ে অৰ্জুনক কাকুতি মিনতি কৰিছিল অৰ্জুন কিন্তু পাতালত নাথাকিল তাৰ পাছত ধনঞ্জয় বিদায় মা কান্দি কান্দি উলুপি কান্দি কান্দি উলুপি ও দশমাস 10 দিন ও যেবে পূৰ্ণ হইলা ভক্ষণে উলুপিৰ ও পুত্ৰ উপজিলা এ নাতি পাই নাগ্ৰজাৰ আনন্দমী 5 দিনৰ মূৰে নাতিৰ 5 দিনৰ মূৰে নাতিৰ আৰু 5 দিনৰ মূৰে নাতিৰ ও গণনা পা গণনা কৰিবলৈ নাগ্ৰজাই গৰ্গ মুনিক ৰজাই পাছে
পাছে অ মই আহিলো সব ঠিকে থাকে মাতা মানুহ তিলৰ লাৰু মিঠৈৰ লাৰু জালুকৰ গুড়া জ্বালা বটা এটা পিছে আৰম্ভ কৰি দিওঁ নেকি কয় আদি অন্ত যত কথা গৰ্গমুনিয়ে ও গণনা গণি পঢ়ি সেই পুত্ৰৰ নাম ভৈৰৱান এ গণকে বোলে মই গণনা গণনাত ভাল বেয়া গণনাত ভাল বেয়া ত্ৰিভুৱনে বীৰ নহব ইহাৰ কিন্তু আয়ুলুপি পিতৃৰ হাততে এই পুত্ৰই পিতৃৰ হাততে এই পুত্ৰই ও কথা শুনি উলুপিয়ে কান্দি বেলা গিলায় ও পুত্র কোলে লই মাতৃ ও পুত্র কোলে লই মাতৃ ও দিনে দিনে ইরাবান বারহি বেলা গিলায়
বাচ্চা ইৰাবানো, তই ডাঙৰ হৰি নহয় বাচ্চা, তই এতিয়া অস্ত্ৰবিদ্যা শিকিব লাগিব। আৰু অস্ত্ৰবিদ্যা শিকিব লাগিলে বাচ্চা তই গুৰুগৃহলৈ যাব লাগিব। কিয় কৈছোঁ জানো বাচ্চা? অ গুৰু অবিহনে বিদ্যাৰ কোনো মূল্য নাই, লোভিলেও সেই বিদ্যা থিতাতে হেৰাই। অ লোভিলেও সেই বিদ্যা থিতাতে হেৰাই। থকা বিদ্যা হেনো অজৰ অমৰ, পাখি লগা কাৰ যেন লক্ষ্য আছে তাৰ। মাতৃৰ বচনে ইৰা গুৰু গৃহে গৈলা, সকলো বিদ্যাতে সি পাৰ্গত হইলা। এতিয়া চাওক, ইৰাবানে গুৰুগৃহত ইমানেই অস্ত্ৰবিদ্যা শিকিলে, ইমানেই শিকিলে যে তাৰ দৰে বীৰ আৰু ত্ৰিভুৱনত যেন কোনোৱেই নহ'ব। কিন্তু প্ৰায়খিনি অস্ত্ৰবিদ্যা ইৰাবানে শিকিলে বিশ্বম্ভৰবান কেনেকৈ প্ৰহাৰ কৰিব লাগে, বিশ্বম্ভৰবান কেনেকৈ নাশ কৰিব লাগে, ইৰাবানে কিন্তু সেই বিদ্যাটো শিকা নাছিল। এই আধৰুৱা বিদ্যা কৰি ইৰাবান ও গৃহ কআ। তাৰ পাছত শুনক ৰাইজ, তাৰ পাছত শুনক ৰাইজ, এইবাৰ ইৰাবান গুৰুগৃহৰ পৰা আহি পাতালত কি কৰিছিল? অ নাগৰজাৰ সৈন্য হ'ব সংগে কৰিল, যুদ্ধ কৰি ফুৰে সি, যুদ্ধ কৰি ফুৰে সি। মই ইৰাবান আহিলোঁ, মই গুৰুগৃহত সকলো অস্ত্ৰবিদ্যা শিকি আহিছোঁ। মোৰ এতিয়া যুদ্ধ কৰিবলৈ মন গৈ আছে, মোৰ এতিয়া দিগ্বিজয় হ'বলৈ মন গৈছে। এইবিলাক চব নাগৰ সৈন্য হয়নে? খবৰ পাতি মই কমতে কামবিলাক কৰিব পাৰিবি? তেনেহ'লে আজি এইখন দেশলৈ যাওঁ, কাইলৈ সেইখন দেশলৈ যাওঁ। মই ইৰাবানে মাতিছোঁ, পাতালত যিমান নাগৰ সৈন্য আছে সকলো ওলাই আহ। ওলাই আহ ও ভাই ওলাই আহ, যুদ্ধলৈ আহ। আনৰে দেশতে যুদ্ধ কৰোঁতে যাই যদি যাক জীৱনটো যা।
পাতালত যিমান নাগৰ সৈন্য আছে সকলো ওলাই যুদ্ধ কৰি ফুৰে বীৰে দিন ৰাতি ও গৈ গৈ এদিনাখন ও গৈ গৈ এদিনাখন আৰু এনেকৈ বিভিন্ন দেশত যুদ্ধ কৰি গৈ 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 ইৰাবান এদিনাখন মণিপুৰ পালেগৈ এই মণিপুৰৰ ৰজা আছিল বব্ৰুবাহন ইৰাবানক দেখি বব্ৰুই ইৰাবানক দেখি বব্ৰুই এই স্তব্ধ হ বব্ৰুবাহন আৰু তীৰ্থৰ নাহি প্ৰয়োজন মই ইৰাবান আহিছোঁ পাতালৰ পৰা মোৰ লগত এয়া নাগৰ সৈন্যবিলাক লৈ আহিছোঁ বিভিন্ন দেশত যুদ্ধ কৰি কৰি এই মণিপুৰ পালোহি মোক তীৰ্থ নালাগে যুদ্ধ লাগে যুদ্ধ দে ইৰাবান যুদ্ধ লাগে কাৰ লগত এই বব্ৰুবাহনৰ লগত ও শুনা ভাই রাবান আহা তুমি মোর থান ও আমি দুয়ো অর্জুন নন্দন ইরাবানো তোমার মাতৃ উলুপি আর মোর মাতৃ চিত্রাঙ্গদা ও তীর্থ করি পাক আহি ও আমার পিতৃ ধনঞ্জয়ী ও দুয়ো মাতৃক ও বিবাহ করাই ইৰাবানো কেতিয়াবা আই চিত্ৰাংগদাই মোক বৰ দুখ কৰে অ এই অৰ্জুন নামৰ মানুহজনৰ ঘৰ হেনো আছিল হস্তিনাপুৰত মোৰ আইক গৰ্ভৱতী অৱস্থাত তেখেতে অকলশৰে এই মণিপুৰত এৰি থৈ তেখেত হস্তিনাপুৰলৈ গুচি গ'ল যোৱাৰ সময়ত মোৰ আইক হেনো তেখেতে কৈ থৈ গৈছিল তেখেতে হেনো পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি আমাক আহি এই মণিপুৰৰ পৰা হস্তিনাপুৰলৈ লৈ যাব কিন্তু ভাই ও পিতৃ প্ৰতিশ্ৰুতি দিয়া নিজ ঘৰে গুচি গইলা ঘূৰি নাহিলা ও ভাই ঘূৰি নাহিলা আৰু কোনোদিনে সেয়েহে ভাই আমি থাকো দুয়ো মিলি জুলি দুয়ো থাকো
এই কথা শুনি হীৰা মানে বিস্ময় মা বব্ৰুবাহন অক্সাই বব্ৰুবাহন অক্সাই এই কি কৰা বব্ৰুবাহন মোৰ পিতৃ আছে এই কি কোৱা মোৰ পিতৃ আছে তুমি যে এই ক'লা তুমি মই ভাই ভাই হোৱা কি আচৰিত আমাৰ পিতৃ তুমি কোন বুলি ক'লা অৰ্জুন ধনঞ্জয় এই যে পাণ্ডৱৰ তৃতীয় ভাতৃ তুমি তেখেতৰ কথা কোৱা নাই জানো বব্ৰুবাহন এই অৰ্জুন নামৰ মানুহজন কেনেকুৱা ৰে তোমাক জন্ম দিছে এই মণিপুৰত আৰু মোক জন্ম দিছে পাতালপুৰত এই কোন অৰ্জুন কোন ধনঞ্জয় নাপাওঁ চিনি মই এই তীব্ৰ বেগে ইৰামান ও পাতালে পখিলা মাতৃ উলুপি কসাই ও মাতৃ উলুপি কসাই ইৰাই বোলে হে মোৰ পূজনীয় মোৰ পিতৃ অৰ্জুন বুলি কিয় কোৱা নাই ইৰাই বোলে মোৰ পূজনীয় হাতৃ বব্ৰু বাহে কলে কব বিৱৰণ আমি দুয়ো জনে হেনো অৰ্জুন নন্দন ইৰাই বোলে মোৰ পূজনীয় ও কথা শুনি উলুপিয়ে কান্দিবে লাগিলা কান্দিবে লাগিলা হীৰাবানক চাই পাছে কহিবে লাগিলা ও হীৰাবানক চাই পাছে কহিবে লাগিলা দুখ পাইছা বাছা তই বুজি পাইছো কি কৰিম বাছা মোৰ কি কৰিম বাছা মোৰ বাছা সেই অৰ্জুন নামৰ মানুহজনে মোক গৰ্ভৱতী অৱস্থাতে পাতালপুৰে এৰি থৈ তেওঁ হস্তিনাপুৰ পালেগৈ আৰু যোৱাৰ সময়ত তেখেতে মোক কৈ থৈ গৈছিল তেখেতে হেনো ভাতৃসকলৰ লগত আলোচনা কৰি থৈ এই পাতালপুৰৰ পৰা হস্তিনাপুৰলৈ মোক লৈ যাব কিন্তু নাই আজিলৈকে তেখেতে মোৰ খবৰ ল'বও নাহিল বাছা শুন বাছা গণকে কোৱা মতে তোৰ দৰে বিধ হেনো ত্ৰিভুৱনত কোনোৱেই নহ'ব কিন্তু বাছা অজাৰ হাতত বাছা তই হবি পৰা সেইজনে তোৰ পিতৃ হ'ব সেইজনে তোৰ পিতৃ হ'ব এই কি ক'লা আই যাৰ হাতত মই হম পৰাজয় সেইজনে মোৰ পিতৃ হ'ব জানিম নিশ্চয় চাই লওঁ মই কাৰ হাতত বাৰু পৰাজয় বৰণ কৰিবলগীয়া হয়
এ অত্র হাস্য কৰি ইৰাবানে ও হাঁহিবে লাগিলা আৰু এইফালে ও কুৰুক্ষেত্ৰ ৰণধ্বনি ও কুৰুক্ষেত্ৰত ৰণধ্বনি এই কুৰুক্ষেত্ৰত ৰণধ্বনি বাজিয়া পাণ্ডৱৰ হাতে কৌৰৱ পাণ্ডৱৰ হাতে কৌৰৱ আৰু যেতিয়া পাণ্ডৱৰ হাতত কৌৰৱসকল নিধন হৈ গ'ল তেতিয়া যুধিষ্ঠিৰ একছত্ৰী ৰজা হ'ল সেই হস্তিনান যুদ্ধৰ অন্তত ধৰ্ম যুধিষ্ঠিৰে যজ্ঞ এক কৰোঁ বুলি যজ্ঞ এক কৰোঁ বুলি আৰু সেই যজ্ঞৰ নিয়ম এনেকুৱা আছিল যজ্ঞস্থলীৰ পৰা যজ্ঞৰ অন্তত এটা ঘোঁৰা এৰি দিব লাগে আৰু সেই ঘোঁৰাটোৱে যেতিয়া স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিভুৱন ভ্ৰমণ কৰি নিখুঁতভাৱে যজ্ঞস্থলীলৈ আহি পাব আৰু তেতিয়া সেই যজ্ঞ সুকলমে সমাপন হোৱা বুলি ঘোষণা কৰা হ'ব মহা ধুমধামেৰে পঞ্চপাণ্ডৱে মহাযজ্ঞৰ আয়োজন কৰি দিলে চব ঠিকে থাকা আছ অৰ্জুন ক'ত আছ অৰ্জুন দ্বাৰত থাকিবি আৰু নকুল সহদেৱ তহঁত দুজনে এই দান দক্ষিণাৰ ব্যৱস্থা কৰিবি আৰু ভীম ক'ত আছে ভীম আচ্ছা ভীমক যে তহঁতে এটা এটা কল দি আছ কাৰণটো কি এক থোক দিছা ঠিক আছে ভাই এটা এটা কল দি নাথাকিবি কিন্তু এটা কথা দেই ভাইহঁত ভীম থকাৰ বাবে আমাৰ কিমান সহজ হৈছে তহঁতেতো জানো ভীম থকাৰ বাবে আমাৰ বহুত কিবা কিবি সুবিধা মই বাৰু আজি নকওঁ এতিয়া কথাটো হ'ল কি ভীমে যেনেকে খোৱাই লোৱাত ভাল ইয়াৰে কিন্তু হাতৰ আখৰকেইটা আৰু ভাল দেই গতিকে ভীমে সুন্দৰকৈ ডাঙৰ পত্ৰ এখনত লিখি দে যে এইটো পাণ্ডৱৰ যজ্ঞৰ ঘোঁৰা এনেকৈ লিখিব পাৰিবি পাৰিম দাদা পাণ্ডৱৰ যজ্ঞৰ ঘোঁৰা এই কপালত ঘোঁৰা একৰ ভীমখেনে পত্ৰ লিখি আৰু সেই ঘোঁৰাটোৰ পাছে পাছে প্ৰভু কৃষ্ণ আৰু ধনঞ্জয় কৃষ্ণ আৰু ধনঞ্জয় এই স্বৰ্গ আৰু মৰ্ত্যত ঘোঁৰা প্ৰৱেশ কৰিলা আহি আহি যজ্ঞৰ ঘোঁৰা আহি আহি যজ্ঞৰ ঘোঁৰা চলি যায় যজ্ঞৰ ঘোঁৰা পাতাল নগৰী সেই ঘোঁৰা ইৰাবানে থৈলা বন দি কৰি ধর্মার বুড়ি হবে এই দৃশ্য ও ধনঞ্জয়ে দেখিবা কপাইলা ধর্মার বুলি হবে আগুরি ধরিলা স্তব্ধ
বৈশ্য ধনঞ্জয়ে হয় হয় পাখণ্ড হত কৰিছ কিয়া স্বৰ্গ আৰু মৰ্ত্যত নিৰাপদে ঘোঁৰা পাৰ হৈ আহি এই পাতালপুৰ পালে আহি আৰু পাতালত এই ঘোঁৰা বন্দী কৰা তহঁতৰ ইমান সাহস হৈ গ'ল মই জানিছোঁ ভাই তহঁতে মোক চিনি পোৱা নাই মই হাতযোৰ কৰি গৈছোঁ ভাই ঘোঁৰাটো এৰি দে মই লৈ যাব লাগে কি নিদিওঁৱেই ভাইহঁত মোৰ কিন্তু খংটো বেয়া ভাই খং উঠাই নলবি ঘোঁৰাটো এৰি দে মই লৈ যাব লাগে হা এৰি দে এৰি দে এৰি দে এৰি দে ও লাগিলে ক মহাৰণ অৰ্জুন ইৰাবান দুয়োবীৰে কৰে যুদ্ধ পৃথিৱী কম্পিল লাগিলে ক মহাৰণ অৰ্জুন ইৰাবান দুয়োবীৰে কৰে যুদ্ধ পৃথিৱী কম্পিল কৃষ্ণই বোলে ইটো কথা হইলা সৰ্বনাশ পুত্ৰৰ হাতত আজি সহায় তেজি বুজিয়ন কৃষ্ণই বোলে ইটো কথা হইলা সৰ্বনাশ পুত্ৰৰ হাতত আজি সহায় তেজি বুজিয়ন এই যুদ্ধ দেখি নারায়ণী ও হাহে মিশি ইঙ্গিতেরে নারায়ণী ইঙ্গিতেরে নারায়ণী সখা কাৰ লগত যুদ্ধ কৰি আছা তুমি উলুপিৰ পুত্ৰ ইটো নাম ইৰাবান ত্ৰিভুৱনে বীৰ নাই ইহাৰ সমান হে সখা এই ইৰাবান ইমান প্ৰবল আৰু পৰাক্ৰমী হৈ পাতালত জন্মগ্ৰহণ কৰিছে ইয়াৰ জন্মৰ ৰহস্য শুনিলে তুমি কিন্তু বিস্ময় মানিবা ইৰাবানক তুমি ইমান সহজে বধ কৰিব নোৱাৰিবা সখা যদি তুমি ইৰাবানক বধ কৰিব খুজিছা তুমি এই কামটো নকৰা কিয় এই বিশম্ভৰ বান তুমি প্ৰহাৰ কৰি ও তেতিয়াহে ইৰাবানক তেতিয়াহে ইৰাবানক এই কথা শুনি ধনঞ্জয় ও ৰৈ নাথাকিলা
মহাক্রোধে অর্জুনে সেই বিশম্ভৰ বাণ ইমান প্ৰবল আৰু সংহাৰী আছিল সেই বাণে ইৰাবানক আগুৰি ধৰ ভয় পাই ইৰাবানে আই আই বুলি সি তুমি ক'ত আছাই বিশম্ভৰ বাৰৰ লেলিহানি শিকাই মোক খেদি আহিছে তুমি আছা ক'ত ও কান্দে ইৰাই ওই অগ্নিৰ মাজে পৰি ও কান্দে ইৰাবানে উদ্ধাৰ কৰি হৰি কান্দে ইৰাই অগ্নিৰ মাজে পৰি অগণিত পুৰী আজি যাওঁ জমৰ পুৰী হৰি মৰি যাম বিশম্ভৰ বাৰৰ লেলিহানি শিকাই মোক খেদি আহিছে মৰি যাম এতিয়া কৃষ্ণই বোলে সখা তুমি পলম নকৰিবা এতিয়াই ইৰাবানৰ ভবা সখা ধনঞ্জয় ইৰাবানৰ মুণ্ড তুমি এনেকৈ কাটিব নোৱাৰিবা এই ইৰাবান ইমান প্ৰবল আৰু প্ৰতাপী হৈ পাতালত জন্মগ্ৰহণ কৰিছে ইয়াৰ জন্ম ৰহস্য শুনিলে তুমি কিন্তু বিস্ময় মানিবা বুলি মই আগতেই কৈছিলোঁ সখা শুনা উলুপিয়ে যে হৰণ কৰি তোমাক গংগা নদীৰ তীৰৰ পৰা লৈ আহিছিল উলুপিক যে গৰ্ভৱতী অৱস্থা তুমি অকলশৰে এৰি থৈ তুমি যে হস্তিনাপুৰলৈ গুচি গ'লা সেই দিন ধৰি তুমি এই পাতালপুৰক অহা নাছিলা তেতিয়াই ইৰাবান জন্ম হৈছে এই পাতালপুৰীত গতিকে সখা যিহেতু ইৰাবান তোমাৰ এই পুত্ৰ গতিকে সকলো মানুহৰে একো একোটা শেষ ইচ্ছা শেষ মনৰ বাঞ্ছা থাকে ইয়াৰো হয়তো কিবা থাকিব পাৰে সখা যোৱা তুমি পুত্ৰৰ ওচৰলৈ অতি শীঘ্ৰে গমন কৰা
এই কথা শুনি ধনঞ্জয় ৰৈ নাথা ও ইৰাবানক চাই পাছে ইৰাবানক চাই পাছে হায় হায় ইৰাবান সহায় কৈছে তই হেনো মোৰ এই পুত্ৰ ক্ষন্তেক পিছতেই তই যাবি যমৰ ঘৰ কিবা যদি মনৰ অভিলাষ আছে এতিয়াই ব্যক্ত কৰ কি কলা তুমি ধনঞ্জয় তুমি অৰ্জুন পাণ্ডৱৰ যে তৃতীয় ভাতৃ তাৰ মানে তুমিয়েই নেকি মোৰ মনৰ তুমি অভিলাষ জানিব আহিছা তেনেহ'লে শুনা ও নামাৰিবা ধনঞ্জয় চৰণতে ধৰো মই ও নামাৰিবা ধনঞ্জয় চৰণতে ধৰো মই আছে মোৰ এক অভিলাষ হে ধনঞ্জয় কৃষ্ণৰ লগত বিয়া হে ধনঞ্জয় কৃষ্ণৰ লগত বিয়া কথা শুনি ধনঞ্জয় মানিলন্ত বিস্ময় ও কি কৰে ও এতিয়া উপায় কথা শুনি ধনঞ্জয় কৃষ্ণৰ কাষে চলি যায় ও হ'ব কথা ভাঙি পাতি কয় আৰু এইখিনি কথা যেতিয়া প্ৰভু কৃষ্ণক অৰ্জুনে গৈ কৈছিলগৈ ঈশ্বৰ পুৰুষ অন্তৰ্যামী নাৰায়ণে খুব হাঁহিছিল আৰু কৈছিল সখা ই কি সাংঘাতিক বস্তু ই কৃষ্ণৰ লগত বিয়া হ'ব খুজিছে সুবৰ্ণ সুযোগ আহিছে সখা এই সুবৰ্ণ সুযোগ কিন্তু মই এৰি দিয়া নহ'ব সখা এই ভকতৰ মনৰ বাঞ্ছা মই পূৰ্ণ কৰিয়েই দিওঁ দিয়া ই কৃষ্ণৰ লগত বিয়া হ'ব খুজিছে সখা মই নাৰী ৰূপ ধৰি ইয়াৰ ওচৰলৈ গুচি যাম আৰু ইয়াক যেতিয়া মই মাল্যদান কৰিবলৈ ইচ্ছা কৰিম ই মূৰটো দুৱাই দিব তেতিয়াই তুমি তাৰ মুণ্ড কাটি দিয়া সখা তাৰ পাছত প্ৰভু কৃষ্ণই ও নাৰী ৰূপ লৈলা ও তীক্ষণে ইৰাবানন তীক্ষণে ইৰাবানন ও মুণ্ড কটা গইলা ইৰাৰ ও নৈ নাজানে ও জন্মে জয়ে বৈখন পায়ন জন্মে জয়ে বৈখন পায়ন ও একে সমান বীৰ আছিল গুৰুদেৱ অৰ্জুন ইৰাবান
অৰ্জুনৰ হাতত কিয় ও ইৰাইতে জিলা জীয়ন এই কথা গুৰু আমাক ও কহিও বুজাই কহিবে লাগিলা পাছে জন্মে জয়ক চাই জন্মে জয়ক চাই আৰু তেতিয়া বৈখন পয়ন মুনিয়ে ৰজা জন্মেজয়ক বৰ সুন্দৰকৈ বুজাই ক'লে হে ৰজা জন্মেজয় যদিও তুমি কৈছা একে সমান বীৰ অৰ্জুন আৰু ইৰাবান কিন্তু যদি বিশ্লেষণ কৰি চোৱা হয় অৰ্জুনৰ কিন্তু 2 গুণ শক্তি আছিল সেই ইৰাবানৰ কিন্তু ইমান প্ৰবল প্ৰতাপী হোৱাৰ পাছতো কিয় বাৰু অৰ্জুনৰ হাতত ইৰাবান নিধন হ'বলগীয়া হ'ল ও এবাৰ কৰিলে ভুল ক্ষমাৰ যোগ্য হৈ ও জানি বুজি কৰা ভুলৰ কোনো ক্ষমা নাই ও এই কথা ৰজা তুমি ও ৰাখিবা মনত ৰজা জন্মেজয় ইৰাবানৰ বাৰু ক'ত ক'ত ভুল হৈ গ'ল ইৰাবানৰ তাতেই ভুল হৈ গ'ল ইৰাবানে শক্তি অপব্যৱহাৰ কৰিছে গুৰুগৃহত সকলো অস্ত্ৰবিদ্যা শিকি বিদ্যাৰ বলত অহংকাৰী হৈ পাতালত নাগৰ সৈন্যবিলাকক লগত লৈ বিনা কাৰণত তেওঁ দেখে দেখে যুদ্ধ কৰি ফুৰিছে ইৰাবানৰ তাতেই ভুল হৈ গ'ল ইৰাবানে বিদ্যা আধৰুৱা কৰিছে প্ৰায়খিনি অস্ত্ৰবিদ্যা ইৰাবানে শিকিলে কিন্তু অলপ জানিয়ে বহুত জনা বুলি ভাবি বিশম্ভৰ বানৰ বিষয়টো সাম্য জ্ঞান নোলোৱাকৈ গুৰুগৃহৰ পৰা উভতি আহিছিল আৰু আধৰুৱা বিদ্যাৰ ফল এয়াই হয় ইৰাবান খুব অহংকাৰী আছিল বিভিন্ন দেশত যুদ্ধ কৰি গৈ গৈ ইৰাবান মণিপুৰ পালেগৈ আৰু মণিপুৰত যেতিয়া বব্ৰুবাহনৰ লগত যুদ্ধ কৰিব বিচাৰিলে বব্ৰুবাহনে ক'লে যে তুমি মই ভাই ভাই তুমি মোৰ লগত যুদ্ধ কৰিব নালাগে তুমি আৰু পাতালপুৰকো যাব নালাগে যিহেতু মণিপুৰত মই অকলশৰীয়া তুমি মই মিলিজুলি আমি এই মণিপুৰত থাকিম ইৰাবানে কিন্তু ডাঙৰ ভাতৃ বব্ৰুবাহনৰ কথা শুনা নাছিল ইৰাবান ইমান অহংকাৰী আছিল ইৰাবানে স্বয়ং মাতৃৰ কথাও শুনা নাছিল মাতৃ উলুপিয়ে কৈছিল যে বাছা এই অৰ্জুন নামৰ মানুহজনক মই বহু বছৰ ধৰি দেখা পোৱা নাই তেখেতক যদি এই মুহূৰ্তত মই দেখা পাওঁ তেখেতক মই চিনি নাপাওঁ কিন্তু তেখেতক চিনি পোৱা এইটোৱেই উপায় যে যাৰ হাতত বাছা তই হবি পৰাজয় সেইজনে তোৰ পিতৃ হ'ব জানিবা নিশ্চয় অৰ্জুনৰ হাতত ইৰাবান পৰাস্ত হৈ গৈছিল কিন্তু পৰাজয় স্বীকাৰ কৰা নাছিল প্ৰভুই বুদ্ধি কৰি অৰ্জুনক ইৰাবানৰ ওচৰলৈ পঠিয়াই দিছিল যাতে দুয়োটাৰ মাজত চিনা চিনি হয় যদি হওক অৰ্জুনে যেতিয়া নিজৰ পৰিচয় দাঙি ধৰিছিল ইৰাবানে কিন্তু দাম্ভিকতাৰে কৈছিল তুমি এই নেকি ধনঞ্জয় যোৱা কৃষ্ণৰ লগত বিয়া হ'ম বুলি কোৱাকৈ যোৱা আচলতে ইৰাবানে ক'ব লাগিছিল কিবা কৈ দিলে কিবা গতিকে ৰজা ইয়াৰ পৰা এইটোৱে বুজা যায় যিবিলাক ল'ৰাই পিতৃ মাতৃক ভক্তি নকৰে পিতৃ মাতৃৰ লগত সততে কাজিয়া পেচালত লিপ্ত হৈ থাকে কেতিয়াবা কেতিয়াবা উদণ্ড পুত্ৰ কিছুমানে পিতৃ মাতৃক প্ৰহাৰ কৰাও প্ৰবাদ আছে তেনেকুৱা উদণ্ড ল'ৰাবিলাক কিন্তু অকালতে যমৰ ঘৰলৈ গতি কৰে ৰজা
যমৰ ঘৰলৈ গতি কৰে। ইৰাবানৰ সেই একেই দশা হ'ল। পিতৃক সন্মান নিদিয়াৰ বাবে ইৰাবানে বেছিদিন খাব নোৱাৰিলে। ইৰাবানক অল্পকালতে প্ৰভু কৃষ্ণই যমৰ ঘৰলৈ পঠিয়াই দিলে। ও দয়াময় 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 মহাভাৰতৰ পদয় অমৃত সমান পাতক চাৰু কদাকি বোলা ৰাম ৰাম যমুনাৰ বালিতে ও শ্যাম কানু ৰাধা বহি আছে নোযোৱা জানো সিপাৰে ৰাধিকাই তোমালৈ চাই চাই পানী আনিবলৈ যায়। অ কানু পানী আনিবলৈ বৃন্দাবন শুনি মোহন বেনু ৰাধা ৰাধা বুলি এৰিলা ধেনু গোকুলৰ গোপীয়ে তোমাকে দেখা পাই ঘৰত থাকিব পৰা নাই। ও